কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন, সাজু হৈছে চিপাঝাৰ সমজিলা কাৰ্যালয় তথা সমজিলা প্ৰশাসন। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ কলেজ চৌহদত, যিহেতু এইবাৰ চিপাঝাৰ সমজিলাৰ প্ৰথমবাৰৰ বাবে দায়িত্ব লৈছে ভোট গ্ৰহণৰ আৰু এই চিপাঝাৰৰ কলেজতে যিটো ষ্ট্ৰং ৰুমৰ ইয়াতে ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে আজি যিসকল নিৰ্বাচনী কাম কাজৰ লগত জড়িত বিষয়াসকল আছে, একাংশ প্ৰিজাইডিং বিষয়া, পলিং বিষয়া আহি ইয়াতে উপস্থিত হৈছে। আহি তেওঁলোকে আজি দায়িত্ব চমজি ল'ব। ইয়াতে দায়িত্ব চমজি লৈ তেওঁলোকে সমষ্টিটোৰ বিভিন্ন ঠাইৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ তেওঁলোক গুচি যাব। ইয়াৰ পৰিৱেশটো মই সহযোগীৰ সৈতে দেখুৱাইছোঁ। যিহেতু চিপাঝাৰত জিলা পৰিষদ সমষ্টি হিচাপে 4টা জিলা পৰিষদীয় সমষ্টি আছে আৰু এই 4টা জিলা পৰিষদীয় সমষ্টিৰ বাহিৰেও 26টা গাঁও পঞ্চায়ত আছে। 26টা গাঁও পঞ্চায়তৰ 264টা ভোট কেন্দ্ৰত 1,19,000 ভোটাৰে ভোটদান কৰিব। আৰু এই চিপাঝাৰৰ বৰ্তমান কলেজ চৌহদত যি কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে মই পৰিৱেশ দেখুৱাইছোঁ সহযোগীৰ জৰিয়তে, যিসকল প্ৰিজাইডিং বিষয়া, পলিং বিষয়া আছে আৰু নিৰাপত্তাৰক্ষীসকলে দায়িত্ব পালন কৰিব বিভিন্ন ভোট কেন্দ্ৰত। মই এই পৰিৱেশ দেখুৱাই আছোঁ আৰু ইয়াতে যিসকলে নিজৰ দায়িত্ব পালনৰ বাবে নিজৰ দায়িত্ব চমজি ল'বলৈ আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিম। ইয়াতে যিসকল উপস্থিত আছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই কুৰুৱাৰ পৰা আহিছোঁ। কুৰুৱাৰ পৰা? হয় হয়। আপুনি ক'ত পৰিছে এতিয়ালৈকে? মোৰ মুছলিম ঘোপাত বুলি ইয়াতে লিষ্টত পাইছোঁ। হয়, এতিয়ালৈকে দায়িত্ব চমজি লোৱা নাই? এতিয়ালৈকে যিহেতু আমাৰ প্ৰিজাইডিং আছে দায়িত্ব চমজি ল'বৰ কাৰণে। আপুনি কি বিষয়ে আহিছে? মই ছেকেণ্ড পুলিং বিষয়া হিচাপে আহিছোঁ। ছেকেণ্ড পুলিং? হয় হয়। তেওঁ ছেকেণ্ড পুলিং বিষয়া আছে আৰু ইয়াতে আছে নিৰাপত্তাৰক্ষীসকল। নিৰাপত্তাৰক্ষীসকলেও আহি ইয়াতে সাজু হৈ আছে। তেওঁলোকৰ বেডিং পৰ্যন্ত তেওঁলোকে লৈ আহিছে, তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী। যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, তেওঁলোকে দায়িত্ব লাভ কৰিছে। এগৰাকী নিৰাপত্তাৰক্ষী আছে। আপুনি ক'ত পৰিছে এতিয়া? মই বৰ্তমানলৈকে কোন কেন্দ্ৰত পৰিছোঁ নাজানো। আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা? যিহেতু এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে দেশ সেৱাৰ স্বাৰ্থত, কি ক'ব? হয়, চৰকাৰৰ যিটো সেইটো আমি মানিবই লাগিব। আমি যেনেকৈ শৃংখলাবদ্ধভাৱে পাৰ কৰিব লাগিব, আমাৰ সেইটোৱে দায়িত্ব। আৰু আন এগৰাকীৰ সৈতে আমি কথা পাতিম। আপুনি ক'ৰ পৰা আহিছে? ধেমাজিৰ পৰা আহিছোঁ। ধেমাজিৰ পৰা? হয়। কেতিয়া আহি পাইছে? পৰহি আহিছে। এতিয়া আপুনি ক'ত দায়িত্ব পালন কৰিব গম পাইছেনে? গম পোৱা নাই এতিয়ালৈকে। গম পোৱা নাই? গম পোৱা নাই। ঠিক আছে, তেওঁলোকে এনেদৰে নিজৰ মত ব্যক্ত কৰিছে। মই পুনৰ দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। যিসকল প্ৰিজাইডিং বিষয়া আছে, পলিং বিষয়া আছে, তেওঁলোক ইতিমধ্যে নিযুক্ত হোৱাৰ পিছতো দায়িত্ব চমজি ল'বলৈ ইয়াতে অপেক্ষা কৰি আছে। আৰু যি চিপাঝাৰ কলেজ চৌহদত ইয়াৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি কি দায়িত্ব লাভ কৰিছে? স্পেচিয়েল কাউণ্টাৰত আছোঁ। স্পেচিয়েল কাউণ্টাৰ হয়, মেটেৰিয়েলছৰ আছে। বাইদেউ, আপুনি? মই মেটেৰিয়েলছৰ স্পেচিয়েল কাউণ্টাৰত ডিউটি কৰি আছোঁ। স্পেচিয়েল কাউণ্টাৰ। এতিয়া সাজু? দেশৰ এক বৃহৎ গণতান্ত্ৰিক উৎসৱ, দেশৰ সেৱা কৰিবলৈ এক গুৰু দায়িত্ব লাভ কৰিছে। বহুত ভাল লাগিছে। মনত কষ্ট অনুভৱ? নাই 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 নাই, এনেকুৱা দায়িত্ব পালন কৰিব পালে ভালেই পাওঁ, ভাল লাগিছে। হয়, নিশ্চয়। তেওঁ কৈছে যিহেতু এটা দেশৰ হৈ এক গুৰু দায়িত্ব, গতিকে এনে দায়িত্ব পালে তেওঁ ভাল পায় আৰু এইদৰে সকলো আগ্ৰহেৰে ওলাই আহিছে। যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু চিপাঝাৰ সমষ্টিত চিপাঝাৰ সমজিলা কাৰ্যালয়ৰ দায়িত্বত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁলোকে ভোট গ্ৰহণৰ দায়িত্ব পালন কৰিব আৰু এইদৰে সাজু হৈ পৰিছে সকলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।